ভয় খাই সদায় তেওঁ এনেকৈ মানে প্ৰেছ মিট দি এই কথা বতৰাবোৰ কৈছে। এইটো তেওঁ বহিঃপ্ৰকাশ। মানে ৰেলী কৰাৰ সকলোৰে অধিকাৰ আছে, তেওঁলোকবোৰে ৰেলী কৰিব পাৰে। এতিয়া তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণ হ'ব, প্ৰাণ প্ৰতিষ্ঠা হ'ব, তাৰ নামত ৰেলী কৰি আছে, কোনেওতো বাধা দিয়া নাই। সেইটো অধিকাৰ। মানে চৰকাৰৰ জনবিৰোধী নীতিবোৰ ক'বলৈ, ৰেলী কৰিবলৈ বাধা কোনেও দিব নোৱাৰে। তেওঁলোক যাওঁতে মুখ্যমন্ত্ৰীয়ে ডিচিক ৰজা মহাৰজা আহি আছে নেকি বুলি গালি দিয়াৰ পাছত এতিয়া মুখ্যমন্ত্ৰী কনভয় আহিলে বন্ধ কৰি দিয়ে নিদিয়ে? জনতাৰ ক্ষতি হৈছে নাই? আমাৰবোৰৰ অহা যোৱা, আমাৰ যদি কোনোবা পৰিয়ালৰ মানুহ কোনোবা যদি ইমাৰ্জেঞ্চি হস্পিটেললৈ গৈ থাকোঁতে মৃত্যুমুখত পৰে, দায়িত্ব মুখ্যমন্ত্ৰীয়ে লয় নেকি? ল'ব নেকি? নাই লোৱা। তেওঁৰ কামটো কৰি আছে। আৰু জনতাৰ ন্যায় বিচাৰি কোনোবাই ন্যায় যাত্ৰা কৰিছে, ভাৰতক এক কৰিবৰ কাৰণে, অসম এক কৰিবৰ কাৰণে কোনোবাই যাত্ৰা কৰিছে, মানুহক জনসচেতনতা সৃষ্টি কৰিছে, তাত মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিব? এনেকুৱা স্বৈৰতান্ত্ৰিক মানসিকতাৰ মুখ্যমন্ত্ৰীটো মই আগত কেতিয়াও দেখা নাই। সাধাৰণ জনগণৰ লগত নাই, জাতীয় জনগোষ্ঠীয় দল সংগঠনবোৰৰ লগত নাই, এই কথা প্ৰমাণ হৈ গৈছে। মুখ্যমন্ত্ৰী বহুজাতিক কোম্পানী বনিয়া গোষ্ঠীৰ লগত আছে, তেওঁলোকৰ তৈলমৰ্দন কৰাতে সীমাবদ্ধ। এতিয়া যিগৰাকী উপায়ুক্ত, ডেপুটি কমিশ্যনাৰ আমাৰ তিনিচুকীয়াৰ, আৰু যিগৰাকী আৰক্ষী অধীক্ষক, তেওঁলোককে প্ৰশ্ন কৰিব খুজিছোঁ। এই যে জোৰ কৰি এই যিবোৰ কয়লাৰ গাড়ীৰ পৰা চান্দা লয় 65,000 পৰা 75,000, এইবোৰ কোনে দিব উত্তৰ? ডিচিগৰাকীয়ে উত্তৰ দিয়কচোন। 65, 60, 75 এইবোৰ যে চান্দা মুখ্যমন্ত্ৰী ঘৰলৈ লৈ আছে, ইয়াৰ শাস্তি কোনে পাব? গৰু যে চিণ্ডিকেট চলাই আছে, এই যে আপোনালোকে এই ৰাস্তাৰ মাজে যোৱা আৰম্ভ কৰিছে এতিয়া, এই শেহতীয়াকৈ গৰু চিণ্ডিকেট আৰম্ভ, চুপাৰী চিণ্ডিকেটৰ পৰা যে ধন লৈ আছে, এইটো কোনে দিব? এই চান্দাটো লোৱাৰ পইচাটো এইটো কোনে শাস্তি কোনে পাব? এই 2 নম্বৰীকৈ পানৰ পৰা, মানে কয়লাৰ পৰা, শিলৰ পৰা, বালিৰ পৰা, এইবোৰ যে চিণ্ডিকেটৰ পইচা লৈ আছে, এই যে চান্দা অবৈধকৈ জোৰ কৰি দিছপুৰৰ ছত্ৰছায়াত যে যিবোৰ চান্দা সংগ্ৰহ হৈছে, ইয়াৰ শাস্তি কোনে পাব? এইটো উত্তৰ মুখ্যমন্ত্ৰীয়ে দিয়কচোন। মুখ্যমন্ত্ৰীয়ে সাধাৰণ অনুষ্ঠান প্ৰতিষ্ঠান চলিবলৈ দল সংগঠনে লোৱা চান্দাৰ বিৰুদ্ধে বিৰাট সৰব, কিন্তু নিজে লোৱা চিণ্ডিকেটৰ ধনৰ বিৰুদ্ধে সৰব নহয় কিয়? তেওঁৰ নন্দী ভিংগিয়ে যে চাৰিওফালে কালেকশ্যন কৰি থাকে, 2 নম্বৰীকৈ যে ইয়াতে কয়লা নিওঁতে যে তেওঁলোকৰ GST চালান ইছ্যু হয় এই মাকুমৰ পৰা, সেইকেইটাক আজিলৈকে ধৰিব পৰা নাই কিয়? এইবোৰ কথা মানে যি বলপূৰ্বকভাৱে চৰকাৰী যন্ত্ৰ উদ্যোগত দম দি চান্দা লৈ আছে থানাত বহি, এইবোৰৰ কোনো কাৰো শাস্তি নহয়। আৰু কোনোবাই ৰাজহুৱা অনুষ্ঠান বিহু পাতিবলৈ কাৰোবাৰ পৰা ইচ্ছা কৰি পইচা ল'লেও তেওঁলোক হৈ গ'ল জাতি শত্ৰু, ৰাষ্ট্ৰ শত্ৰু। এইটো কেনেকুৱা ধৰণৰ বিচাৰ? এইটো কোনো কাৰণতে গ্ৰহণীয় হ'ব নোৱাৰে। প্ৰথম কয়লা চিণ্ডিকেটৰ টকা যোনে লয় তেওঁ জেললৈ আহকচোন। তেওঁ ধৰকচোন DC আৰু SP যদি দম আছে, তিনিচুকীয়া DC আৰু SP যদি দম আছে, এই কয়লা ৰাতি পাৰ কৰাত এই ট্ৰাকবোৰৰ পৰা এইবোৰ বন্ধ কৰক, আৰু ইয়াৰ যিবোৰ পইচা লৈছে এইবোৰ ধৰি আনকচোন, দম আছে যদি। মন্ত্ৰী ডাঙৰীয়াক অত্যন্ত ভয় খাইছে। তেওঁৰ যিটো সংবাদমেলত তেওঁৰ বডি লেংগুৱেজ দেখিলেই বুজা যায় যে এইবাৰ ভেটি উচন হ'ব বুলি ভয় খায়। আৰু দিল্লীত চৰকাৰ হ'লে তেওঁৰ যে অৱস্থা বেয়া হ'ব, তেওঁৰ পুৰণা গোটেই কথা বতৰাবোৰ আহি যাব, সাৰদা, তেওঁৰ লুই বাৰ্জাৰ, উত্তৰ কাছাৰ, এইবোৰ আহি যাব, আৰু এইবোৰ কয়লা চিণ্ডিকেটৰ গোটেই কথা বতৰাবোৰ, এইবোৰ গোটেইবোৰ যেতিয়া আহি যাব, সেইকাৰণে ভয়ত মুখ্যমন্ত্ৰীয়ে মানে থৰহৰি কম্প, মানে সেইকাৰণে সদায় ৰেগুলাৰ তেওঁ প্ৰেছ মিট দিয়া আৰম্ভ কৰিছে। মানে আমি কথাটো দেখিয়ে ৰাইজে গম পাইছে যে মুখ্যমন্ত্ৰী কিমান ভয় খাইছে, ভয়ত তেওঁ কিমান ঘামিছে। দিল্লীত চৰকাৰ হ'লে কি অৱস্থা হ'ব মুখ্যমন্ত্ৰীয়ে নিজে ভাবি মানে নিশা টোপনি অহা নাই যেন আমাৰ অনুভৱ হৈছে। এইবাৰ ইণ্ডিয়া এলায়েন্সৰ ফলাফল অসমত কেনেকুৱা হ'ব বুলি আপুনি অনুমান কৰিছে? ভাল হ'ব, সমগ্ৰ ভাৰতবৰ্ষতে ভাল হ'ব। আৰু আমি জানো যে বিৰোধী শিবিৰৰ লগত 62% ভোট আছে, সেইটো খালি ঐক্যবদ্ধ কৰি ৰখাটোৱে দৰকাৰ। সেইটোৱে মূল নেৰেটিভ। দুটা নেৰেটিভ, যেতিয়া আমি বিৰোধী এক হৈ আছোঁ, 62% ভোট আমি ইউনাইটেড কৰি ৰাখিব পাৰিম, সেইটো তাতকৈ ষ্ট্ৰং নেৰেটিভ নালাগে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি, চিণ্ডিকেট ৰাজ আৰু কমিশ্যন ৰাজ, আৰু তেওঁৰ পত্নীৰ কেলেংকাৰী, পুত্ৰৰ মানে মানি লণ্ডাৰিঙৰ যিটো কেলেংকাৰী ঘটনা, সেইবোৰেই আচলতে এইবাৰ আমাৰ বিৰোধী শক্তিৰ মূল নেৰেটিভ বা মূল শক্তি হ'ব, মূল ইছ্যু হ'ব। সেইবোৰক লৈ যদি আমি আগবাঢ়ি যাব পাৰোঁ, সাধাৰণ মানুহে মানে যেতিয়াই মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰী আহিল, গোটেই সংবাদ মাধ্যমবোৰক বাধা দিছিল যে এইটো নুলিয়াব নিউজ। দুগৰাকী তেওঁৰ নন্দী ভিংগী দুগৰাকী আছে নহয়, সেই দুগৰাকীয়ে ফোন কৰে সংবাদ মাধ্যমৰ মালিকসকললৈ, এডিটৰসকললৈ ফোন কৰি বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তৎসত্ত্বেও মানুহৰ মাজলৈ গ'ল যে সকলো ভূমি আইন ভংগ কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে এনেকৈ তেওঁলোকে মাটি অধিগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী পৰিয়াল এতিয়া সাংঘাতিক মানে মাটি লোভীয়া পৰিয়াল, সকলোৱে দেখিছে। অসমৰ আটাইতকৈ 1 নম্বৰ মাটি লোভীয়া পৰিয়াল বুলি ক'লে মুখ্যমন্ত্ৰী পৰিয়াল। য'তে মাটি তাতে বিচাৰে। যদি মাজুলী দেখিলে মাজুলী, তিনিচুকীয়া বাগান ইখনৰ পিছত সিখন লৈ আছে, মানে মাটি যেনে তেনে লাগে।
গতিকে এই গোটেই যিটো পৰিৱেশ পৰিস্থিতি গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ মুখ্যমন্ত্ৰীয়ে উপলব্ধি কৰা দৰকাৰ সময় থাকোঁতে কাৰণ মুখ্যমন্ত্ৰী পঢ়া শুনা মানুহ গণতন্ত্ৰ কি কয় জনতাৰ শক্তি কি বুজি পায় আৰু সাধাৰণ জনতাৰ প্ৰতি দায়িত্বৰে দায়বদ্ধতাৰে কাম কৰক এতিয়াও সময় আছে গতিকে সেই জ্ঞানৰ চকু মুকলি হ'বৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ অন্যথা তেওঁৰ এই কথা বতৰাবোৰে আটাইতকৈ বেছি ক্ষতি কৰিব মুখ্যমন্ত্ৰী পত্নীয়ে লোৱা ৰাজসাহাৰ্য ভূমি কেলেংকাৰী মাটি কিনা বাগান মুখ্যমন্ত্ৰীৰ খুদ পত্নীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় য'ত খুলিব তাত বাৰেকুৰিৰ মানে ৰাজহুৱা খণ্ডৰ বা চৰকাৰী বিদ্যালয় বা বেলেগ বেলেগ অঞ্চল এই অঞ্চলৰ বাঘজানৰ কৰ্দৈগুৰিৰ মানে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ অৱস্থা বেয়া হ'বই ৰাজহুৱা বিদ্যালয়সমূহৰ অৱস্থা বেয়া হ'বই গতিকে এই কথা ৰাইজে উপলব্ধি কৰা দৰকাৰ উপলব্ধি কৰি নিজৰ মগজক নিজৰ হৃদয়ক বিবেকক সুধি সিদ্ধান্ত ল'ব লাগে গুৱাহাটী জাতীয় পৰিষদৰ সংগঠন আমি সকলো স্তৰতে সকলো পৰ্যায়তে সম্প্ৰসাৰণ কৰিবৰ কাৰণে আৰম্ভণিৰে পৰা আমি কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ গাঁৱে গাঁৱে জাতীয় পৰিষদ এটা আমাৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰে আমি আজি এই বাৰেকুৰি অঞ্চলৰ মতাপুং গাঁৱলৈ আমি আহিছোঁ আৰু ইয়াত আপোনালোকে দেখিছে যথেষ্ট সংখ্যক মহিলা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি পুৰুষ ইয়াত সমবেত হৈছে আৰু সকলোৱে এটা কথা একেমুখে স্বীকাৰ কৰিছে যে অসমত জাতীয়তাবাদী ৰাজনৈতিক চিন্তাৰে সমৃদ্ধিশালী এটা ৰাজনৈতিক শক্তি বা এটা সত্তাৰ অত্যন্ত প্ৰয়োজন বিশেষকৈ জাতীয় প্ৰশ্নসমূহ আৰু যিবোৰ মৌলিক সমস্যাৰে এতিয়া অসমৰ সাধাৰণ জনগণ ভাৰাক্ৰান্ত গাঁৱে ভূঞে মানুহৰ জীৱন জীৱিকা খোৱা বোৱা তেওঁলোকৰ জীৱন ধাৰণৰ যিটো ভয়াৱহ সমস্যা এই সমস্যাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে বা যুঁজিবৰ কাৰণে নিৰ্বাচনী যুঁজখনত জয়লাভ কৰিবৰ কাৰণে এটা জাতীয়তাবাদী ৰাজনৈতিক শক্তিৰ প্ৰয়োজন এই কথা সকলোৱে একেমুখে স্বীকাৰ কৰিছে সেইকাৰণে আমি বিভিন্ন বিষয় আমি আলোচনা বিলোচনা কৰিছোঁ বিশেষকৈ বিভিন্ন সমস্যা এই অঞ্চলটোৰ বাৰেকুৰি অঞ্চলৰ ৰাইজৰ সমস্যা কি ৰাস্তা ঘাটৰ সমস্যা ইয়াৰ চিকিৎসাৰ সমস্যা বিভিন্ন ধৰণৰ শিক্ষা ব্যৱস্থা বিশেষকৈ বহুত এনেকুৱা বিদ্যালয় আছে যিবোৰ বহুত দিন ৰাইজে সকলোৱে লাগি গঢ়িলে ধুনীয়া আন্তঃগাঁথনি আছে শিক্ষকো আছে ৰাইজে টকা পইচা দি পঢ়াই আছিল কিন্তু তেওঁলোকক কোনো ধৰণৰ যিটো চৰকাৰীকৰণ প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই বিভিন্ন ধৰণৰ নমছৰ আওতা লৈ তেওঁলোকৰ এই বিদ্যালয়সমূহ চৰকাৰীকৰণ হোৱা নাই এনেকুৱা বিভিন্ন সমস্যা আছে তাৰ লগে লগে ইয়াত চাহ খেতিৰ মানুহে তেওঁলোকে উপযুক্ত মূল্য নাপায় কৃষকে ধানৰ উপযুক্ত মূল্য নাপায় এটা সময়ত কৈছিল পঞ্চায়তে ধান ক্ৰয় কেন্দ্ৰ থাকিব যিটো চৰকাৰী ৰেট সেই ৰেট মতে পাব 2240 টকা পাব কিন্তু আচলতে পোৱা নাই 98% অসমৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই এইবোৰ অৱস্থা ৰাইজে কৰিছে আমি বিচাৰোঁ এটা উন্নত জীৱন ধাৰণ দিব পৰা এটা ব্যৱস্থা আমি যিটো দাস আৰু গোলাম কৰিবৰ কাৰণে চৰকাৰৰ যিবোৰ কূট কৌশল মানুহক চামুচেৰে দি বেলচাৰে নহয় এতিয়া জেচিবিৰে লৈ যোৱা যিটো কাম কাজ তেওঁলোকৰ সকলো কৰ কাটল বঢ়াইছে খাজানা বঢ়াইছে বিভিন্ন সা সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰী জীৱনদায়িনী ঔষধ পাতি ঘৰ বন্ধা সামগ্ৰী সকলোৰে দাম বৃদ্ধি কৰি কৰ লগাই মানুহক সৰ্বশান্ত কুঙা কৰিছে এইবোৰৰ বিৰুদ্ধে জনতা সজাগ সচেতন হৈছে আৰু আমিও ক'ব খোজোঁ যে আমি অসমৰ জনগণৰ নিপীড়িত নিষ্পেষিত সাধাৰণ জনতা কৃষক শ্ৰমিক যিসকল চাকৰিয়াল আছে যিসকল যুৱ প্ৰজন্ম আছে মহিলাসকল তেওঁলোকৰ এই চিন্তা এই যিটো তেওঁলোকৰ শংকা বা এই সমস্যাসমূহৰ লগত আমি অসম জাতীয় পৰিষদ আছোঁ জেচিবি লগাই আমাৰ পৰা কৰ কাটল বাকী সা সামগ্ৰীৰ দাম বঢ়াই সাধাৰণ মানুহৰ অৱস্থা বেয়া মানুহে প্ৰথমতে ভবা নাছিলে এই মোদী আহোঁতে প্ৰথমে চবেই হাঁহি বিনামূলীয়া চাউল পাইছে অৰুণোদয় আঁচনি পাইছে হাঁহি নাচি ল'বলৈ যায় তাৰমানে গোলামী মানসিকতা এটা লাহে লাহে আৰম্ভ হৈছে তাৰমানে আমি গোলাম হ'বলৈ আৰম্ভ কৰিছোঁ গোলাম হয় কোনোবা হৈছে নহ'লে গোলাম হোৱাৰ মনটো আৰম্ভ হৈছে তাৰমানে অসমৰ মানুহ চাবলৈ স্বাধীনতাৰ সময়ত অসমৰ মানুহে কেৱল মাত্ৰ অকল নিমখে আমি নতুন এটা চিন্তাৰে আগবাঢ়িব লাগিব এটা নিজৰ অসমীয়া মানুহৰ নিজৰ ৰাজনৈতিক দল এটা আমি সকলোৱে গঢ়িব লাগিব এইটো আপোনালোকৰ সকলোৰে আশীৰ্বাদৰ দৰকাৰ এইটো এদিন দুদিনৰ কথা নহয় আজি একেদিনাই আমি 3 বছৰ কেতিয়াও এটা অট্টালিকা এদিনত সাজিব নোৱাৰে সময় লাগিব আমি সকলোৱে যুঁজি আছোঁ আৰু যুঁজি থাকিব লাগিব যি জাতিয়ে নুযুঁজে সেই জাতি মৰিবলৈ বৰ বেছি দিন নালাগে যুঁজিবলৈ যাৰ পৃথিৱীৰ বুৰঞ্জীয়ে কথা কৈছে বালিৰো চিণ্ডিকেট চিমেণ্টৰো চিণ্ডিকেট চিমেণ্টৰ দাম আমাৰ ইয়াত অসমত যিমান অসমতে উৎপাদন হয় শিলিগুৰিত কম দামত পাব আমাৰ ইয়াত বেছি দাম খবৰ ল'ব
মই মিছা কথা কোৱা নাই, শিলিগুৰি আমাৰ পৰা ইয়াৰ পৰা যায়, ষ্টাৰ চিমেণ্ট যায়, আমাৰ ইয়াৰ পৰা ডালমিয়া যায়, তাত কম দামত পাব আৰু আমি ইয়াত বেছি দামত ল'ব লাগে। এইটো হ'ল আমাৰ অৱস্থা। তাৰমানে এতিয়া চামুচেৰে দি পিনে বেলচাৰে লৈ যোৱা নাই, বেলচাৰ এতিয়া জেগাই নাই, ইমান মানুহৰ পানীয়ে সাধাৰণ মানুহৰ পৰা ইমান লৈ যায়, বেলচাত ঠাই কমিয়ে গৈছে, এতিয়া ডাইৰেক্ট JCB লগাই দিয়ে।